हेलो एवरीवन गुड इवनिंग কি খবৰ আপোনালোকৰ আশা কৰো ভাল স্বাগতম মোৰ অন্যটি ভিডিঅ'লৈ আজি ভিডিঅ'টো হৈছে ঘৰত বোৱা মেখেলা ঘৰত পিন্ধিবলৈ কেনেদৰে চিলোৱা হয় পদ্ধতিটো আপোনালোকক দেখুৱালো বহুতে জানে আৰু কিছুমানে যদি নাজানে তেনেহলে ভিডিঅ'টো চাই শিকি ল'ব পাৰে ভাবিলো মোৰ ভিডিঅ'টোৰ পৰা কাৰোবাৰ যদি উপকৃত হয় তেন্তে আৰু কি কথা হেহে আগবঢ়ালো এইফালে চাওক প্ৰথমতে ফুলখিনি ধুনিয়াকে মিলাই ল'ব লাগে যেনে এনেকে মিলাব লাগে একদম দুইফালে সমান হ'ব লাগিব মিলোৱাৰ পিছত এনেকে দুই সাইড সিলাই ল'ব লাগে এইটো মই যেনেদৰে সিলাই আছো প্ৰথমতে মিলাই লৈছো ধুনিয়াকে তাৰ পিছত দুই সাইড এনেদৰে সিলাই লৈছো সিলাই লোৱাৰ পিছত যেতিয়া দুই সাইড সিলোৱা হ'ব ওপৰ ফালে এটা বন্ধ ফাল পাব আৰু এই বন্ধ ফালটো ধুনিয়াকে কেচিৰে কাটি ল'ব লাগিব এয়া মোৰ এইটো বন্ধ ফাল এইটো এনেদৰে ধুনিয়াকে কেচিৰে কাটি ল'ব লাগিব সমান নহলে বাৰু বস্তুটো দেখিবলৈ বেয়া হয় সো এইখিনি হৈ গল আৰু তল ফালে ফুলৰ ফালে যেটো ফৰি সাইডে থাকিব এইটো ফুলখিনি দুভাজ কৰি মিলাই ল'ব লাগিব ফুলৰ ওচৰলৈকে এনেদৰে মিলাই দুভাজ কৰি সিলাই ল'লে তেতিয়া দেখিবলৈ ধুনিয়া হয় এয়া মোৰ মেখেলা সিলোৱা হৈ গল আৰু চাওক ভিডিঅ'টো যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ এটা কৰি দিব বাই বাই আজিলে